পুনৰ বহিৰাজ্যৰ হত্যাৰ বলি হৈছে গুৱাহাটীৰ এগৰাকী যুৱতী প্ৰেমিকে পৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে আৰু গুৱাহাটীৰ যুৱতীক ডেৰাডুনত অধ্যয়ন কৰি থকা যুৱতীগৰাকী হত্যাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে হত্যা কৰি সমগ্ৰ ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু ডেৰাডুনৰ পৰা দিল্লীলৈ জন্মদিনৰ পাৰ্টি খাবলৈ গৈছিল ডেইজি প্ৰেমিক ৰোহিত দুবেই ডেইজিক লৈ গৈছিল জন্মদিনৰ পাৰ্টিলৈ পিছে সেই নিশা ডেইজিৰ মৃত্যুৰ খবৰ লাভ কৰে পৰিয়ালৰ লোকসকলে ডেইজিৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ থকা দেখা পাইছে পৰিয়ালৰ লোকসকলে আৰু পৰিকল্পিতভাৱে ডেইজিক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে খেৰকি দাউৰা সেক্টৰ 83 গুৰুগ্ৰাম থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে আৰু হত্যাৰ অভিযোগত এজাহাৰ দাখিল কৰিছে ডেইজিৰ পৰিয়ালৰ লোকে